ৰাসোৎসৱৰ মূৰ্ছনাত বিলীন সত্ৰপীঠ মাজুলী। মাজুলীৰ চৌদিশে গুঞ্জৰিত শৰৎকালৰ ৰাত্ৰি অতি বিতোপন ৰাসক্ৰীড়া কৰিতে কৃষ্ণৰ ভৈলমন। বান বাৰিষাৰ দুখ দুৰ্ভাৱনাত পাহৰি এতিয়া মাজুলীৰ সকলো ব্যস্ত ৰাসোৎসৱত। খোল তাল বাহিৰ সুৰৰ লগতে ৰাস সংগীতৰ মধুৰ ধ্বনিৰে মুখৰিত হৈ পৰিছে মাজুলীৰ আকাশ বতাহ। শৰতৰ স্নিগ্ধ জোনাকৰ তলত বৃন্দাবনত শ্ৰীকৃষ্ণই ৰাধা আৰু গোপীসৱৰ লগত কৰা ৰাসলীলা হ'ল ভক্ত আৰু ভগৱানৰ মাজৰ সম্পৰ্কৰ উজ্জ্বল নিদৰ্শন। এই ৰাসলীলাৰ মধু আলোড়নে অধিক উজ্জ্বল কৰি তুলিছে নদীদ্বীপ মাজুলীক। শ্ৰীকৃষ্ণৰ ভক্তিৰসত গুঞ্জৰিছে মাজুলীৰ প্ৰতিটো প্ৰান্ত। সচৰাচৰ ৰাস বুলি ক'লেই মাজুলীৰ ছবিখন জিলিকি উঠে মানস পটত। এইবাৰো ব্যতিক্ৰম নহয় সত্ৰীয়া সংস্কৃতিৰ পীঠস্থান মাজুলী। ৰাসলীলাৰ বাবে সাজু ৬৫খন ৰংগমঞ্চ। ৩৫০ বছৰীয়া পৰম্পৰাৰে উত্তৰ কমলাবাৰীৰ সত্ৰত ৰাসৰ আয়োজন। শুকুৰবাৰে পুৱাই ধৰ্মধ্বজা উত্তোলনেৰে ৰাসলীলাৰ কাৰ্যসূচীৰ শুভাৰম্ভ হয় উত্তৰ কমলাবাৰী সত্ৰত। আসলে পুৱাৰ আমাৰ যি ৰাসলীলা তাৰ কাৰ্যসূচী আজি আৰম্ভ হৈছে। ইতিমধ্যে আমাৰ ধৰ্মধ্বজা উত্তোলন হৈছে আৰু আমাৰ খাদ্যৰ যি অন্নপ্ৰসাদৰ যে আৰম্ভ হৈছে। আমি আশা ৰাখিছোঁ অন্নপ্ৰসাদ প্ৰতিদিনে ৫০,০০০ লোকক অন্নপ্ৰসাদৰ যাতে আমি দিব পাৰোঁ তাৰ কাৰণে আমি প্ৰস্তুতিতে আছোঁ। আৰু এই তিনিওদিনীয়া কাৰ্যসূচী সকলোৰে আদৰে যাতে আহক, সকলোৱে অন্তত কৃষ্ণলীলা চোৱাৰ উপৰিও কৃষ্ণ প্ৰসাদ হিচাপে যাতে উত্তৰ কমলাবাৰী সত্ৰত অকণমান গ্ৰহণ কৰি যায় তাৰ কাৰণেও আমি আশা কৰিম। এইবাৰ মাজুলীত আমি আশা কৰিছোঁ যে অতি শান্তিপূৰ্ণই নহয়, আধ্যাত্মিক আৰু সম্পূৰ্ণ পবিত্ৰতাৰে একদম এটা ধৰ্মীয় তথা মাজুলীৰ যি সাংস্কৃতিক বৈশিষ্ট্য এই বৈশিষ্ট্যতাটো ৰক্ষা কৰি সকলোৱে ৰাস উদযাপন কৰিব। আৰু আমি সেইকাৰণে সকলো অসমবাসী ৰাইজক আহ্বান জনাইছোঁ যে এবাৰ হ'লেও মাজুলীত আহক আৰু ৰাস উদযাপনৰ কেনেকুৱাকৈ হয় আপোনালোকে দৰ্শন কৰি যাওক। মাজুলী এতিয়া দ্বিতীয় বৃন্দাবনলৈ পৰিণত হৈছে। নিশাৰে পৰা পুতনা কংসক বধিবলৈ সাজু মাজুলীৰ শিল্পীসকলো। মাজুলীৰ ৰাস উপভোগ কৰিবলৈ ইতিমধ্যে বহু দেশী বিদেশী পৰ্যটকে এতিয়া ভিৰ কৰিছেহি। বৃহস্পতিবাৰে জেংৰাই মুখত কংসৰ ভাওত অভিনয় কৰিলে জনপ্ৰিয় অভিনেতা সিদ্ধাৰ্থ শৰ্মাই। খুবেই ভাল লাগিছে জেংৰাই মুখলৈ আহি। আৰু কংস কৰা এটা হেঁপাহো আছিল কিন্তু সাহস নাছিল। এইবাৰ মই ধন্যবাদ জনাবই লাগিব আমাৰ যাদৱ দলেদেৱক, জেংৰাই সমিতিখনক, যে তেওঁলোকে সুবিধাটো মোক দিলে আৰু ময়ো যিমান পাৰোঁ আপ্ৰাণ চেষ্টা কৰিম যাতে মই সেইখিনি দৰ্শকক মনোৰঞ্জন দিব পাৰোঁ। বাকী আপোনালোকৰ আশীৰ্বাদ উৎসাহ ৰাখিব আমাৰ গোটেই নাটকৰ দলটোলৈ। কালকেতু কালকেতু আজি দয়া নাই, আজি ক্ষমা নাই। ইফালে মাজুলীৰ আউনীআটী সত্ৰত শুকুৰবাৰে সামৰণি পৰে মহা পালনামৰ। পুৱাৰে পৰা ভক্তৰ সোঁত বয় সত্ৰখনলৈ। ৩৭১ বছৰ ধৰি আউনীআটী সত্ৰত চলি আহিছে মহা পালনাম। মাধৱ পুৰুষ আচলতে আহোম ৰজাৰ ৰাজৰোষত পৰিছিলে, তাৰ পৰিত্ৰাণৰ উপায় হিচাপে গুৰুজনাই এই পালনাম মহোৎসৱ বাছি লৈছিলে। যেতিয়ালৈকে গুৰুজনাই মানে মহাপুৰুষ মাধৱদেৱ সুশৰীৰে সেই পালনামস্থলীত উপনীত হোৱাহি নাছিলে তেতিয়ালৈকে পালনাম অবিৰত গতি চলাই আছিলে। আৰু পৰৱৰ্তী সময়ত মাধৱ পুৰুষ যেতিয়া আহি এই পালনামস্থলীত উপনীত হ'লি তেতিয়াই পালনাম মহোৎসৱৰ সামৰণি পৰে। সেই উদ্দেশ্যকে মানে সাৰোগত কৰি আউনীআটী সত্ৰই যিহেতু ৰাইজ গুৰুজনাৰ যিখিনি আদৰ্শৰে পৰিচালিত হোৱা এক সত্ৰ, সেই গুৰুজনাৰ আদৰ্শক সন্মান জনাই এই পালনাম মহোৎসৱ আয়োজন কৰি আহিছে। আৰু ৩৭১ বছৰ ভৰিছে পালনাম। এয়াই মাজুলী। আধ্যাত্মিকতাৰ মাজেৰে পৰিস্ফুট হৈছে মাজুলীৰ স্বকীয়তা। ৰাসোৎসৱৰ ৰসৰ আস্বাদনে আৱৰিছে মাজুলীৰ চৌদিশ।
বিনন্দীয়া পৰিৱেশে মাজুলীলৈ হাত বাউলি দি মাতিছে দেশী বিদেশী পৰ্যটকক। মাজুলীৰ পৰা ভিডিঅ' জাৰ্নেলিষ্ট LK আৰু শৰতৰ সহযোগত পৰমানন্দ বৰাৰ ৰিপৰ্ট প্ৰতিদিন টাইম।